পদূলি মুখত হেপাহৰ ভোগালী বিহু ভোগালীক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া গ্ৰামাঞ্চলৰ জীয়ৰী বোৱাৰীসকলৰ গা এতিয়া 7খন 8খন কৰোনাৰ ভেকচিন উলিওৱাত উৎফুল্লিত গয়া ঠিঙৰ হলগুৰিটো জীয়ৰী বোৱাৰীসকলে প্ৰতি বছৰৰ দৰে এইবেলিও একগোট হৈ সমূহীয়াকৈ পিঠাপনা বনোৱাত ব্যস্ত হৈ পৰিছে কোনো যদি ব্যস্ত ঢেকিশালত কোনো ব্যস্ত পিঠাপনা বনোৱাত কোনো আকৌ ব্যস্ত লাড়ু সান্দহ বনোৱাত মুঠৰ ওপৰত সকলো ব্যস্ত হৈ পৰিছে হেপাহৰ ভোগালীক আদৰিবলৈ তাৰ মাজতে জীয়ৰী বোৱাৰীসকলে জাতীয় সাজ পৰিধান কৰি বিহু গীতৰ লগতে নৃত্য কৰাও পৰিলক্ষিত হৈছে মুঠৰ ওপৰত ভোগালীক আদৰিবলৈ ব্যস্ততাৰ অন্ত নাই ঠিঙৰ হলগুৰিবাসীৰ অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে প্ৰত্যেকবাৰে হয় আমাৰ ইয়াত এনেকৈ উলহ-মালহৰ পৰিৱেশৰ সৃষ্টি হৈছে বহুত ভাল লাগিছে আৰু অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ ইয়াত প্ৰত্যেকবাৰে এনেকৈ উলহ-মালহৰ পৰিৱেশ পিঠা পনা ভাজি কৰি বহুত ধুনীয়া পৰিৱেশৰ সৃষ্টি হয় খুব ভাল লাগিছে আৰু বহুত ভালে লাগিছে বহুতবিলাক ইমান দিনে বেমাৰ আজাৰবিলাক হোৱাৰ কাৰণে কৰোণাৰ কাৰণে মানুহবোৰ খাব নোৱাৰে প্ৰতিবাংশত আমি এনেকৈ আনন্দ কৰোঁৱে সকলো লগ লাগি সেইকাৰণে আমি এইবাৰ লগ লাগি একেলগে কৰোঁ আৰু সকলোকে লৈ পিঠা পনা বনালোঁ ফূৰ্তি কৰিম বুলিয়ে লগ খাইছোঁ আৰু ভেকচিন ওলোৱাৰ কাৰণে মনবিলাক ভাল লাগিছে মানুহৰ সেইকাৰণে বহুত আনন্দিত আৰু ভোগালী বিহুৰ শুভেচ্ছা গোটেই অসমবাসীলৈ জনাইছোঁ যাতে এতিয়া বেমাৰ আজাৰবোৰ নাইকিয়াও হওক ভাল হওক আৰু এইবাৰ বিহু বোলে মাঘ বিহু বোলে এভাগে বিহু কেইটামান শুনাব পিঠা লেব মকুত ডিমে যাপে মা ফুটে পায়ুটো ৰেখাই ধৰিয়ালে নলয় জল কুঁৱাৰে দিব বালিচৰত তোলে এ নয়না আহুধানৰ মৰণা এ নয়না পেলাই দিয়া বহনা এ নয়না জোকাৰিনো পেলাই দে হে নয়না নয়ন জুৰি হৰিণা ফুলতে ঐ বলিয়া নয়না আহুধানৰ মৰণা এ নয়না পেলাই দিয়া বহনা এ নয়না জোকাৰিনো পেলাই দে হে নয়না নয়ন জুৰি হৰিণা ফুলতে ঐ বলিয়া ঠিঙৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট দৈনিক টাইম সেউজীয়া পথাৰ খনি সোণালী হৈ